নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কুকুম্বৰ ভূঞা শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ আছিল কুকুম্বৰ ভূঞা নেক্সট কোৱেশ্যন শংকৰদেৱে কোন বছৰত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1481 খ্ৰীষ্টাব্দত শংকৰদেৱে প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল 1481 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল কি হৈছে মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেলগুৰি সত্ৰ মাধৱদেৱে শংকৰদেৱক লগ পাইছিল বেলগুৰি সত্ৰত নেক্সট কুৱেশ্যন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কোন বছৰত দেহাৱসান ঘটে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1969 চনত 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেহাৱসান ঘটে ইয়াৰ পিছৰ কুৱেশ্যন পুনিত কুঁৱৰী কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা পুনিত কুঁৱৰী জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী দিৱস জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত পালন কৰা হয় ইয়াৰ পিছৰ কুৱেশ্যন জাৰিসমূহ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এক প্ৰকাৰ পবিত্ৰ গীত জাৰিসমূহ হৈছে এক প্ৰকাৰ পবিত্ৰ গীত নেক্সট কুৱেশ্যন ৰসৰাজ নামেৰে কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ নামেৰেও জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন কাৰ শাসন কালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভাস্কৰ বৰ্মনৰ শাসন কালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল পিছৰ কুৱেশ্যন অসমৰ কোনজন ৰজাই কনৌজ ধৰ্মীয় উৎসৱত অংশ লৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন অসমৰ ভাস্কৰ বৰ্মনে কনৌজ ধৰ্মীয় উৎসৱত অংশ লৈছিল নেক্সট কুৱেশ্যন লাচিত বৰফুকনৰ পিতৃ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা নেক্সট কুৱেশ্যন চুকাফা কোন ঠাইৰ পৰা অসমলৈ আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মাংলুং চুকাফা মাংলুং নামৰ ঠাইৰ পৰা অসমলৈ আহিছিল নেক্সট কুৱেশ্যন চিলাৰায় কোনজন বিখ্যাত ৰজাৰ সেনাপতি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নৰনাৰায়ণ চিলাৰায় নৰনাৰায়ণৰ সেনাপতি আছিল ইয়াৰ পিছৰ কুৱেশ্যনটো নানাৰ্থ সংগ্ৰহ কোনে ৰচনা কৰিছিল নানাৰ্থ সংগ্ৰহ কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা নানাৰ্থ সংগ্ৰহ ৰচনা কৰিছিল আনন্দৰাম বৰুৱাই ইয়াৰ পিছৰ কুৱেশ্যন মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অমিয় কুমাৰ দাস মহাত্মা গান্ধীৰ আত্মজীৱনীখন অমিয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰিছিল পিছৰ কুৱেশ্যন 16 নম্বৰ
সুগন্ধি পখিলাৰ কবি নামেৰে কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, মোৰ চিকাৰ কাহিনী কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তৰুৰাম ফুকন। মোৰ চিকাৰ কাহিনী লিখিছিল তৰুৰাম ফুকনে। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1943 চনত। 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন বছৰত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত। ইয়াৰ পিছৰ কুৱেশ্যন, প্ৰথম অসমীয়া চনেট প্ৰিয়তমা চিঠি কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে। নেক্সট কুৱেশ্যন, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডক্টৰ বাণীকান্ত কাকতি। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট লিখিছিল ডক্টৰ বাণীকান্ত কাকতি। ইয়াৰ পিছৰ কুৱেশ্যন, মৃত্যুঞ্জয় কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মৃত্যুঞ্জয় লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। নেক্সট কুৱেশ্যন, কথাগীতা কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভট্টদেৱ। কথাগীতা ৰচনা কৰিছিল ভট্টদেৱে। ইয়াৰ পিছৰ কুৱেশ্যন, দেশভক্ত নামেৰে জনপ্ৰিয়ভাৱে কাক জনা যায়? কি সুধিছে? দেশভক্ত নামেৰে জনপ্ৰিয়ভাৱে কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তৰুৰাম ফুকন। দেশভক্ত নামে তৰুৰাম ফুকনক জনা যায়। নেক্সট কুৱেশ্যন, অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক ৰচনাৰ বাবে কোনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? কি সুধিছে? অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা শীৰ্ষক ৰচনাৰ বাবে কোনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ হীৰেণ গোহাঁই। অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা শীৰ্ষক ৰচনাৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ডক্টৰ হীৰেণ গোহাঁই। নেক্সট কুৱেশ্যন, আশীৰ্বাদৰ ৰং কোনজন লেখকৰ বিখ্যাত উপন্যাস? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰুণ শৰ্মা। আশীৰ্বাদৰ ৰং লেখকজনৰ নাম হ'ল অৰুণ শৰ্মা। নেক্সট কুৱেশ্যন, ৰামনৱমী নাটকত বিধৱাৰ পুনৰ বিবাহৰ পোষকতা কৰা হৈছে। এইখন কোনজন বিখ্যাত সংস্কাৰকে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুণাভিৰাম বৰুৱা। ৰামনৱমী নাটকৰ বিধৱাৰ পুনৰ বিবাহৰ পোষকতা কৰা হৈছে। এইখন কোনজন বিখ্যাত সংস্কাৰকে লিখিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন, সেতুবন্ধ আৰু নৈশ চৰিত কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ। সেতুবন্ধ আৰু নৈশ চৰিত ৰচনা কৰিছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চিনেমা আছিল জয়মতী। জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আইদেউ সন্দিকৈ। জয়মতী চিনেমাখনত অভিনয় কৰিছিল আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যন, লোকনায়ক নামেৰে কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসক
লোকনায়ক নামেৰেও জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যন, অসম পুলিচ মেনুৱেল কোনে সংকলন কৰিছিল? কি সুধিছে? অসম পুলিচ মেনুৱেল কোনে সংকলন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, আনন্দ চন্দ্ৰ আগৰৱালা। অসম পুলিচ মেনুৱেল সংকলন কৰিছিল আনন্দ চন্দ্ৰ আগৰৱালাই। ইয়াৰ পিছৰ কুৱেশ্যন, আন্ধাৰত নিজৰ মুখৰ বাবে কোনে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডক্টৰ নগেন শইকীয়া। আন্ধাৰত নিজৰ মুখৰ বাবে ডক্টৰ নগেন শইকীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন, কোনগৰাকী ৰাজনীতিবিদে নিজকে এজন বিখ্যাত ভ্ৰমণ কাহিনীৰ লেখক হিচাপে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, হেম বৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যন, তলৰ কোনখন অসমীয়া ভাষাৰ প্ৰথম উপন্যাস? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ভানুমতী। পিছৰ কুৱেশ্যন, কোনগৰাকী বিখ্যাত অসমীয়া পণ্ডিতে ভৱভূতিৰ ৰচনাৰ ওপৰত গৱেষণা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই ভৱভূতিৰ ৰচনাৰ ওপৰত গৱেষণা কৰিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱক কোনগৰাকী ৰজাই পৃষ্ঠপোষকতা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, নৰনাৰায়ণ। শংকৰদেৱক নৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1671 খ্ৰীষ্টাব্দত। শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শিৱসাগৰ। নেক্সট কুৱেশ্যন, তলৰ সকলৰ ভিতৰত কোনগৰাকী বিখ্যাত চিকাৰী আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, তৰুৰাম ফুকন। নেক্সট কুৱেশ্যন, অসমীয়া গদ্যৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শংকৰদেৱ। শংকৰদেৱক অসমীয়া গদ্যৰ পিতৃ হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, অসমীয়া উপন্যাসৰ সম্ৰাট হিচাপে কাক গণ্য কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট হিচাপেও জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ পৰা কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথমে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শৃংখল কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এখন চুটিগল্পৰ পুথি। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শৃংখল হ'ল এখন চুটিগল্পৰ পুথি। নেক্সট কুৱেশ্যন, অসমৰ কৰ্মবীৰ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈক অসমৰ কৰ্মবীৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, মহাৰথী কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, চন্দ্ৰপ্ৰসাদ শইকীয়া। মহাৰথী লিখিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই। নেক্সট কুৱেশ্যন, পাপৰি কবি বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কনেক চন্দ্ৰ গগৈ। কনেক চন্দ্ৰ গগৈক পাপৰি কবি বুলিও জনা যায়। নেক্সট কুৱেশ্যন, গীতিকবি নামেৰে কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱাক গীতিকবি নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, বিখ্যাত
উপন্যাস ৰূপাবৰীৰ পলস কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চৈয়দ আব্দুল মালিক। বিখ্যাত উপন্যাস ৰূপাবৰীৰ পলস ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, ৰংমিলিৰ হাঁহি কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰংবং তেৰাং। ৰংমিলিৰ হাঁহি ৰচনা কৰিছিল ৰংবং তেৰাঙে।